তিনিচুকীয়া মাকুম সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰিজাত পেট্ৰল পাম্পৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইকৰ আৰোহীয়ে মাকুমৰ দিশৰ পৰা তীব্ৰ বেগত আহি ৰেল লাইনৰ ৰেলিঙত খুন্দা মাৰি ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে। মুমূৰ্ষু অৱস্থাত মূৰৰ এটা অংশ তেজেৰে লুতুৰি পুতুৰি হৈ পৰা পিছৰ চিটৰ আৰোহীজনৰ অৱস্থা সংকটজনক। বাইকৰ চালকে আৰোহী বন্ধুজনৰ নাম বিশ্ব দাস আৰু ঘৰ ধুবুৰীত বুলি জানিবলৈ দিয়ে। কৰ্মসূত্ৰে বিশ্ব দাস থাৰ্মেলৰ এটা কেম্পত আছিল আৰু দুয়ো ফুৰি আহি থকা অৱস্থাতে দুৰ্ঘটনা সংঘটিত হয় বুলি জনায়। প্ৰত্যক্ষদৰ্শীৰ মতে চালক আৰোহী দুয়ো নিচাসক্ত অৱস্থাত আছিল। মাকুমৰ পৰা ননীগোপাল দত্তৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।